এজন পুৰুষে এগৰাকী ধুনীয়া মহিলাক বিয়া কৰালে। সি তাইক গভীৰভাৱে ভাল পাইছিল, কিন্তু বিয়াৰ কিছুদিনৰ পিছত তাইৰ ছালৰ ৰোগ হ'বলৈ ধৰিলে আৰু লাহে লাহে তাইৰ সৌন্দৰ্য ম্লান হৈ পৰিল। এদিন স্বামীয়ে ভ্ৰমণলৈ গৈছিল। উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈ তেওঁৰ দৃষ্টিশক্তি হেৰুৱাই পেলালে। পত্নীক আৰু জীৱনত তেওঁ কেতিয়াও দেখা নাপালে। কিন্তু তেওঁলোকৰ বিবাহিত জীৱন আগৰ দৰেই চলি থাকিল। দিনবিলাক এনেকৈ পাৰ হৈ গ'ল। তাইৰ সৌন্দৰ্য ম্লান হৈ পৰিল, যদিও স্বামীৰ মৰম একেই থাকিল। তেওঁলোকৰ বন্ধন আৰু অধিক শক্তিশালী হৈ উঠিছিল। কিছুদিনৰ পিছত এদিন হঠাতে পত্নীৰ মৃত্যু ঘটিল। তেতিয়া তেওঁৰ স্বামীয়ে গভীৰ দুখত ভুগিবলৈ ধৰিলে। যদিও শান্ত হৃদয়ে তাইৰ শেষ ৰীতি নীতি সম্পন্ন কৰিলে। তাৰ পিছত চহৰ এৰি যোৱাৰ তেওঁ সিদ্ধান্ত ল'লে। ঠিক তেতিয়াই পিছফালৰ পৰা কোনোবাই মাত দিলে, এতিয়া কেনেকৈ অকলে নিজৰ জীৱনৰ পথত আগবাঢ়িবলৈ পাৰিবা? ইমান দিন তোমাৰ পত্নীয়ে তোমাৰ চকু নথকাৰ বাবে সহায়ক হৈছিল। তেতিয়া তেওঁ হাঁহি হাঁহি ক'লে, মই অন্ধ নাছিলোঁ। মই মাত্ৰ অন্ধ হোৱাৰ অভিনয়হে কৰিছিলোঁ। কাৰণ মোৰ পত্নীয়ে যদি উপলব্ধি কৰিবলৈ পাৰিলেহেঁতেন যে মই তাইৰ চেহেৰা সলনি হোৱা দেখিবলৈ পাৰিছোঁ, তেনেহ'লে তাইক বেমাৰটোতকৈ মনত বেছি আঘাত দিলেহেঁতেন। তাই মোৰ বাবে আছিল এগৰাকী আচৰিত পত্নী, আৰু মই মাত্ৰ তাইক সুখী কৰি ৰাখিবলৈ বিচাৰিছিলোঁ। এতিয়া কাহিনীটোৰ জৰিয়তে আমি কি শিক্ষা লাভ কৰিবলৈ পাৰোঁ? প্ৰকৃত সম্পৰ্ক হ'ল এনে এটা সম্পৰ্ক য'ত আমি ইজনে সিজনৰ অভাৱ অভিযোগক আওকাণ কৰি কেৱল প্ৰেম আৰু সংগীক অগ্ৰাধিকাৰ দিওঁ। কেতিয়াবা সুখী হ'বলৈ আমি অন্ধ হোৱাৰ অভিনয় কৰিব লগা হয়। যদি কাহিনীটোৱে আপোনাৰ মনটো চুই গৈছে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।